তিৱা সাহিত্য পৰিষদৰ নিৰ্বাচনত বৃহৎ জয় সাব্যস্ত কৰাৰ পিছত আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে কঁকালত টঙালি ভাৰতীয় জনতা পাৰ্টি জাগিৰোড মণ্ডলৰ তিৱা সাহিত্য শাসিত পৰিষদৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে নিৰংকুশ বিজয় সাব্যস্ত কৰাৰ পিছত আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে ভাৰতীয় জনতা পাৰ্টিয়ে। অসমৰ বিভিন্ন ঠাইত ভাৰতীয় জনতা পাৰ্টিয়ে নিৰ্বাচনী প্ৰস্তুতি চলাই থকাৰ সময়তে মৰিগাঁও জিলা বিজেপিৰ বিভিন্ন সংগঠনসমূহে ঠায়ে ঠায়ে আৰম্ভ কৰিছে প্ৰাক নিৰ্বাচনী প্ৰস্তুতি। তাৰে অংশস্বৰূপে জাগিৰোড মণ্ডল বিজেপি সংখ্যালঘু মৰ্চাৰ এখনি কাৰ্যনিৰ্বাহক সভা নেলি পঞ্চায়ত ভৱন প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। সভাৰ আৰম্ভণিতে দলৰ পতাকা উত্তোলন কৰে জাগিৰোড মণ্ডল অনুসূচিত জনজাতি মৰ্চাৰ সভাপতি তথা তিৱা সাহিত্য পৰিষদৰ নেলিখনা সমষ্টিৰ পাৰিষদ জীয়ন কৰে। জাগিৰোড মণ্ডল বিজেপি সংখ্যালঘু মৰ্চাৰ সভাপতি মাইনুল হক বকুলৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত মৰিগাঁও জিলা সংখ্যালঘু মৰ্চাৰ সাধাৰণ সম্পাদক আনিছুৰ ৰহমান, বিজেপি জাগিৰোড মণ্ডলৰ সভাপতি প্ৰবীণ ডেকা, তিৱা সাহিত্য পৰিষদৰ মুখ্য উপ কাৰ্যবাহী সদস্য তুলসী বৰদলৈ, মৰিগাঁও জিলা বিজেপিৰ প্ৰাক্তন সভাপতি ধৰণীধৰ বৰদলৈ, ১ নং ধৰমটোল জিলা পৰিষদৰ সদস্য পল্লৱ বৰদলৈ, জিলা সংখ্যালঘু বৰ্ডৰ সভাপতি মহৰ আলীৰ লগতে নেলি চিলচাং আহতগুৰি দেওশাল গাঁও পঞ্চায়তৰ সভাপতিসকলৰ লগতে জাগিৰোড মণ্ডল বিজেপিৰ বহু বিষয়া তথা সংখ্যালঘু মৰ্চাৰ বিভিন্ন বিষয়ববীয়াসকল উপস্থিত থাকে। সভাত আগন্তুক বিধানসভা নিৰ্বাচনত জাগিৰোড সমষ্টিৰ সংখ্যালঘু ৰাইজে বিজেপি দলক সমৰ্থন জনোৱাৰ উদ্দেশ্যে সকলো কৰ্মকৰ্তাক বিজেপি দলৰ নীতি আদৰ্শ ৰাইজৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাই সভাত উপস্থিত থকা সমল ব্যক্তিসকলে এইটো ধৰ্ম নহয়, ইয়াৰ ডেফিনেশ্যনটো বেলেগ ধৰণৰ দি গৈছে। সেইকাৰণে আমাৰ যি সংবিধানটো সুপ্ৰিম কোৰ্টে এইটো ডিক্লেয়াৰ কৰিছে ৱে অফ লাইফ, সেইটোৱে হিন্দুত্ব কোনো উপাসনা পদ্ধতি নহয়। এই দেশত বাস কৰা প্ৰতিজন নাগৰিকেই হিন্দু, এই কথাটো আৰু আমি আটাই ভাৰতীয়। এই যে মন, এই যে বিচাৰ আমাৰ অশুদ্ধ হৈ আছে, প্ৰদূষিত হৈ আছে। কাৰণ এই দেশত বিভিন্ন সময়ত বহু ৰকমৰ চাপ আহিছিল, বিভিন্ন ৰকমৰ পাৰ্শ্ব চাপ আহিছিলে, উৰ্ধ চাপ আহিছিলে। এই চাপত মানুহে ত্ৰাসিত হৈ বিভিন্ন সময়ত মানে দিশভ্ৰষ্ট হৈ গৈছিলে। আৰু হৈ যোৱাৰ কাৰণে আমাৰ বৈচাৰিক যি চিন্তাধাৰা তাৰ পৰাও আমি মানে প্ৰদূষিত হৈ গৈছিলোঁ, দিশহাৰা হৈ গৈছিলোঁ। কিন্তু এতিয়া ভাৰতীয় জনতা পাৰ্টি সেইকাৰণে বাৰে বাৰে কৈ থাকিব লগা হৈছে যে আমি আটাই ভাৰতীয়। পাকিস্তানত যিমান মুছলমান আছে তাতকৈ বেছি মুছলমান কিন্তু ভাৰতত আছে। গতিকে এই মুছলমান মানুহবিলাকক নিৰাপত্তা দিবৰ কাৰণে যি দলে চৰকাৰ গঠন কৰে তেওঁলোকৰ দায়িত্ব। ভাৰতীয় সংবিধানত এটা কথা লিখা আছে, ছেকুলাৰ শব্দটো লিখা আছে। মই একেবাৰে নাকচ নকৰোঁ ছেকুলাৰ শব্দ। গতিকে নিজৰ ধৰ্ম নিজে নিজে পালন কৰাৰ অধিকাৰ আছে। আৰু এটা কথা মন কৰিবলগীয়া কথা, ভাৰতীয় জনতা পাৰ্টীয়ে যেতিয়াৰ পৰাই শাসনৰ বাগদৰি লৈ তেতিয়াৰ পৰা কিন্তু সম্প্ৰদায়িক সংগঠন কৰি গৈছে। ধৰণীতে কৈ গৈছে যে ৫০০ টকাকৈ যিটো সোমাইছিল সেইটো কিন্তু তাতে গোস্বামী, নেওগ, বৰা চাই পেলাই সোমোৱা নাই। কাৰ সোমাইছে? ভাৰতীয় মানুহৰ সকলোৰে সোমাইছে। সেইকাৰণে প্ৰথমতে আমি ভাৰতীয়, এইটো হয়, ভাৰতীয় হ'বই লাগিব। ভাৰতৰ জলবায়ু বতাহ যিটো ষ্টাইল আছিল আপোনাৰ যে কংগ্ৰেছ এজনক ১০,০০০ টকা দিব লাগে, কংগ্ৰেছৰ এজন লিডাৰক নহ'লে কোনোবা এজন দালালক। আজি তাৰিখত আমাৰ ATM ঘৰত কোনোবা যদি ক'ব পাৰে যে বিজেপিৰ চৰকাৰে ১ টকা এটা লৈছে নেকি? ইমান সুবিধা দিয়াৰ পিছতো মানুহখিনি কিয় বুজি নাপায়? আৰু সেইটো কাৰণে আমি বহুত কথা শুনিব লগা হ'ল। আমি জিলাটো মিটিং কৰি এইটো আলোচনা কৰি আছোঁ যে আমাৰ মানুহখিনি কমচে কম যদি অলপ যদি সিহঁতৰ লগত শ্বেয়াৰ হয়, আমি ভোট অলপ বেছিকৈ দিব পাৰোঁ, আমাকতো আৰু সন্মান কৰিব, আৰু বেছি বস্তু দিব।
উক্ত সভাত উপস্থিত থাকি ধৰমতুল জিলা পৰিষদৰ সদস্য পল্লৱ বৰদলৈয়ে ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মৰাজি বৰ্তমান বিজেপি স্থলৰ চৰকাৰ থকাৰ বাবে সকলো ৰাইজে সম অধিকাৰ সম ভাৱাপন্নভাৱে জীয়াই থকাৰ পৰিৱেশ পোৱাৰ লগতে এক সুস্থিৰ পৰিৱেশ গঢ়িবলৈ এখন সৰ্বাংগীন সুন্দৰ অসম গঢ়ি উঠিছে বুলি নিজৰ ভাষণত কয়। কিন্তু এটা পন্থা হয় আমি হিন্দু ৰীতি নীতিৰে যিটো নীতি নিয়ম পালন কৰোঁ তাকে হিন্দুত্ব বুলি কয়। হিন্দু এটা ধৰ্ম নহয় আৰু আমাৰ ধৰ্ম হ'ল সনাতন ধৰ্ম আৰু সনাতন ধৰ্মৰ কোনো জাতি ভেদ নাই। আমি জনজাতি মানুহসকলে আমি পূজা পাতলৰ জৰিয়তে বলি বিধানৰ জৰিয়তে আমি যিটো ৰীতি নীতি পালন কৰোঁ সেইটোৱে আমাৰ ধৰ্ম। মুছলিম ভাই ককাইসকলে তেওঁলোকে সময়ত যায়, তেওঁলোকে নামাজ পঢ়ে, মছজিদত যায়, সেইটোৱে তেওঁলোকৰ এটা ধৰ্ম। অন্যান্য জনগোষ্ঠীসকলে নাম কীৰ্তনৰ জৰিয়তে তেওঁলোকে পূজা উপাসনা কৰে, সেইটো এটা ধৰ্ম। গতিকে ধৰ্ম হ'ল সত্য, ধৰ্ম ন্যায়, ধৰ্ম পন্থা আৰু আমি সকলোৱে মিলি পেলাই সনাতনী ধৰ্ম মানুহ। সেইকাৰণে আমি কৈছে নিজা নিজা ৰীতি নীতিয়ে যিটো আমি কাৰ্যসূচী পালন কৰা যিটো পন্থা লওঁ সেইটোকেহে সনাতন ধৰ্মী বুলি কোৱা হয়। গতিকে এই দৃষ্টিভংগীবিলাকক অন্যান্য বিৰোধী ৰাজনৈতিক দলবিলাকে আজি আমাৰ সংখ্যালঘু ভাই ককাইসকলৰ মাজত যিটো বিভেদৰ সৃষ্টি কৰি থৈ গৈছে আজি ক্ৰমান্বয়ে সেইটো নাইকিয়া কৰি হৈ গৈছে আৰু মানুহেও বুজি পাইছে যে ভাৰতীয় জনতা পাৰ্টি দল সঁচা অৰ্থত এটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দল, ধৰ্ম নিৰপেক্ষ ৰাজনৈতিক দল। ইয়াত হিন্দু মুছলমান খ্ৰীষ্টান সকলোৱে অধিকাৰ আছে আৰু সকলোৱে এই দলটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত দায়িত্ব আছে। সংখ্যালঘু মৰ্চাৰ কাৰ্যনিৰ্বাহ প্ৰথম কাৰ্যনিৰ্বাহ সভা আমি অনুষ্ঠিত কৰা হৈছোঁ আমাৰ নেলি পঞ্চায়ত ভৱনত আৰু আমাৰ এই সভাত আমাৰ জিলাৰ পৰা সংখ্যালঘু মৰ্চাৰ জেনেৰেল ছেক্ৰেটাৰী আমাৰ সম্পাদক মহোদয় আহিছে আৰু আমাৰ মণ্ডলৰ সভাপতি আমাৰ প্ৰবীণ ডেকামে তেখেতেও আহিছে আমাৰ সভাত আৰু আমাৰ যিখিনি আজি আহি পেলাই উৎসাহ দিছে। আজি এই মাইনৰিটি মানুহবিলাকে যিহেতু আমাৰ আপোনালোকে ইতিমধ্যে গম পাইছে যে আমাৰ মানুহখিনি আগবাঢ়ি আহিছে আৰু আমাৰ বিগত আমাৰ ক্ৰিয়া ইলেকশ্যন ইতিমধ্যে গুচি গৈছে। তাত আমাৰ মানুহখিনি যথেষ্ট আমাক সহায় কৰিছে কাৰণ আমাৰ বিজেপি দলত আমি নিশ্চয় এতিয়া আমাৰ এই আজি আমাৰ সংখ্যালঘু মৰ্চাৰ যিখিনি আমাৰ আজি কাৰ্যভাৰ লোৱা হৈছে যাতে আমি জাগিৰোড মণ্ডলত যাতে আমি এনেকুৱা এটা হেৰি কৰিব লাগিব যে আমাৰ সংখ্যালঘু মানুহবিলাক যাতে 100% আমি যাতে বিজেপি দলত যাতে আমি যোগ দিব পাৰোঁ আৰু আমাৰ জাগিৰোড সমষ্টিত বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী তেখেতৰ হাতখন যাতে আমি মজবুত কৰিব পাৰোঁ। আপোনালোকে ইতিমধ্যে গম পাইছে আমাৰ কংগ্ৰেছৰ নিশ্চয় ধ্বংস হৈ গ'ল আৰু এই কংগ্ৰেছ কেতিয়াও উঠি নাহে। সেইকাৰণে আমাৰ মাইনৰিটি মানুহখিনি বুজি পাইছে। সেইকাৰণে আজি আপোনালোকে নিজেই গম পাইছে যে আমাৰ মাইনৰিটি মানুহে নিশ্চয় আমাক আঁকোৱালি লৈছে আৰু আমি এই কমিটিৰ ধাৰাতে আমি নিশ্চয় আমাৰ জাগিৰোড মণ্ডলৰ সভাপতিক নিৰ্দেশ মৰ্মে তেখেতক পৰামৰ্শ লৈ পেলাই আমি এই কাৰ্যনিৰ্বাহ কৰা আজিৰ পৰা আমি মানে সংগঠনখন কেনেকৈ আমি আগবাঢ়ি লৈ যাব পাৰোঁ তাৰ কাৰণে আমি নিশ্চয় আপোনালোকে বিশেষ কিবা আজি সিদ্ধান্ত গ্ৰহণ কৰিছে নেকি? আমি আজি বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা নাই কাৰণ আজি আমি প্ৰথম কাৰ্যনিৰ্বাহ সভা আজিৰ পৰা আমি আৰম্ভণি কৰিছোঁ। যিহেতু আমি আকৌ আমি বহি কাৰ্যকৰী কমিটি বহি আলোচনা কৰি কি আমি ৰণকৌশল তৈয়াৰ কৰিব পাৰোঁ তাৰ কাৰণে আমি নেলিৰ পৰা মনোৱাৰ হুছেইনৰ ৰিপৰ্ট, ভিজন টাইম অসম।